এক ব্ৰেকিং নিউজ হাজোৰ চতলাবৰীত অঘটন হাজোৰ চতলাবৰীত বিদ্যুৎ পৃষ্ঠ হৈ কৃষকৰ মৃত্যু খেতি পথাৰত জেউৰা দিবলৈ আহি পুৱাই কৰুণ মৃত্যুক সাৱটি লয় এই লোকজনে মৃত কৃষকগৰাকী নুৰু ইছলাম বয়স 59 বুলি জানিব পৰা গৈছে বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে কৰুণ মৃত্যু হোৱাৰ অভিযোগ স্থানীয় লোকৰ বিগত 15 বছৰে স্থানীয় লোকে আবেদন কৰি আহিছে যদিও কোনো গুৰুত্ব নাই বিদ্যুৎ বিভাগৰ যাৰ ফলত বিভিন্ন সময়ত পশুধনৰো মৃত্যু হৈ আহিছে ঘটনাস্থলীত ৰামদিয়া আৰক্ষী লোক উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে পুনৰ জনাইছো এই খবৰ হাজোৰ চতলাবৰীত অঘটন সংঘটিত হৈছে হাজোৰ চতলাবৰীত বিদ্যুৎ পৃষ্ঠ হৈ কৃষকৰ মৃত্যু খেতি পথাৰত জেউৰা দিবলৈ আহি পুৱাই কৰুণ মৃত্যুক সাৱটি লয় এই লোকজনে মৃত কৃষকগৰাকী নুৰু ইছলাম বয়স 59 বুলি জানিব পৰা গৈছে বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে কৰুণ মৃত্যু হোৱাৰ অভিযোগ স্থানীয় লোকৰ বিগত 15 বছৰে স্থানীয় লোকে আবেদন কৰি আহিছে যদিও কোনো গুৰুত্ব নাই বিদ্যুৎ বিভাগৰ যাৰ ফলত বিভিন্ন সময়ত পশুধনৰো মৃত্যু হৈ আহিছে ঘটনাস্থলীত ৰামদিয়া আৰক্ষী লোক উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে আজি হাজো ৰাজচক্ৰৰ অন্তৰ্গত চতলাবৰী গাঁৱৰ নিবাসী নুৰ ইছলাম তেখেতে ৰাতিপুৱা ফজৰৰ নামাজ পঢ়ি এই চতলাবৰী পথাৰত আহিছিলে কঠীয়া পেলাবলৈ কিন্তু দুৰ্ভাগ্যবশতঃ যি ঠাইত কঠীয়া পেলাইছিলে তাৰ ওপৰত কাৰেণ্টৰ হাই ভল্টেজ তার আছিলে তেখেতে গম পোৱাই নাছিলে যেতিয়া বাহেৰে বেৰা দিবলৈ ধৰিলে লগে লগে ওপৰত তার স্পৰ্শ কৰি তেখেতে বিদ্যুৎপৃষ্ট হৈ চিতাতে মৃত্যু হৈছে নুৰ ইছলাম কথা হল কি যে এই অঞ্চলসমূহ চতলাবৰী বা বৰচলি অঞ্চলৰ বিভিন্ন ঠাইত কাৰেণ্টৰ যি এছটি লাইনৰ তার আছে একদম বহুত তলেৰে গৈছে যাৰ বাবে কেতিয়াবা আমি দেখিবলৈ পাওঁ গৰু বিদ্যুৎপৃষ্ট হৈ মৃত্যু হৈছে গতিকে মই বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছো এই ঠাইসমূহ ক্ষেত্ৰ পৰিদৰ্শন কৰি যাতে মানুহৰ জীৱনৰ প্ৰতি ভৱিষ্যতে ভাবুকি নাহে তাৰসমূহ ওখ কৰি দিয়াৰ ব্যৱস্থা কৰক লগতে জীৱন শেষ হৈ গ'ল পৰিয়ালটোৰ প্ৰতি এটা ভাল সহানুভূতি দেখাই যাতে চৰকাৰে কিছু অনুদানৰ ব্যৱস্থা কৰে তাৰ প্ৰতিও অনুৰোধ জনাইছো